নমস্কাৰ তোমালোকক মোৰ অনলাইন চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি তোমালোকৰ সন্মুখত মই অন্য এটা বিষয় লৈ আহিছো আৰু সেই বিষয়টো হ'ব খুব মূল বিষয়, খুব প্ৰয়োজনীয় বিষয়। এটো হ'ল ভগ্নাংশ আৰু পৰিমেয় সংখ্যাৰ মাজৰ পাৰ্থক্য। ভগ্নাংশ আৰু পৰিমেয় সংখ্যাৰ পাৰ্থক্যটো সহজে ধৰিব নোৱাৰি। দুইটা এনেকুৱাকৈ ওচৰা-ওচৰিকৈ জড়িত হৈ থাকে, আমি ধৰিব নোৱাৰোঁ সততে ভগ্নাংশ কোনটো আৰু কোনটো পৰিমেয় সংখ্যা। আজি মই ভিডিঅ'টোত সেই বিষয়ে আলোচনা কৰিম, তোমালোকে অকণমান চাবা। ভগ্নাংশ আমি কি বুলি কওঁ ইংৰাজীত? ভগ্নাংশ ইংৰাজীত আমি কি বুলি কওঁ? ফ্ৰেকশন বুলি কওঁ। ফ্ৰেকশন বুলি কওঁ। আৰু পৰিমেয়ক আমি কি বুলি কওঁ? পৰিমেয় সংখ্যা। তোমালোকে পৰিমেয় সংখ্যাৰ বিষয়ে তোমালোকে ইতিমধ্যে জানাই, মই জানিছা বুলি ভাবি লৈছো। ৰেচনেল নাম্বাৰ বুলি কয়। পৰিমেয় সংখ্যা কিনো তোমালোকে ইতিমধ্যে জানা। মই আগৰ ভিডিঅ'টো পৰিমেয় সংখ্যাৰ বিষয়ে অকণমান অৱগত কৰাইছিলো তোমালোকক। এতিয়া ভগ্নাংশ আৰু পৰিমেয় সংখ্যাৰ মাজত এটা খুব ধৰিব নোৱাৰা পাৰ্থক্য আছে, সেইটো তোমালোকে অকণ লক্ষ্য কৰিবা। ভগ্নাংশবিলাকক আমি কেনেকৈ লিখো, কি ৰূপত লিখিব পাৰি, ইয়াৰ ঠাচটো কেনেকুৱা, ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকুৱা চাবা। ভগ্নাংশবিলাক সদায় m/n ৰূপত লিখা হয়। ভগ্নাংশবিলাক সদায় m/n ৰূপত লিখা হয়। এতিয়া m আৰু n কি সেই বিষয়ে মই তোমালোকক কম। আৰু পৰিমেয় সংখ্যাবিলাকো লিখা হয় p/q ৰূপত। এতিয়া ভগ্নাংশটো m/n যে লিখে, m আৰু n কি? m আৰু n, m বা n দুইটা সংখ্যাই হ'ব লাগিব অখণ্ড সংখ্যা। দুইটাই হ'ব লাগিব পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হ'ব লাগিব। পূৰ্ণ সংখ্যা কি তোমালোকে জানা? ইংৰাজীত হোল নাম্বাৰ বুলি কয়। পূৰ্ণ সংখ্যা কি তোমালোকে ইতিমধ্যে পাইছা বুলি মই ভাবি লৈছো বা জানিছা বুলি মই ভাবি লৈছো। m আৰু n দুইটা সংখ্যা পূৰ্ণ সংখ্যা হ'ব লাগিব। শূন্যটো পূৰ্ণ সংখ্যা নে বাৰু কি? শূন্যটো পূৰ্ণ সংখ্যা। সেই বুলি n টোত শূন্য বহাব নোৱাৰিবা। n not equal to 0, n ৰ মানটো 0 হ'ব নোৱাৰিব। যদিও 0 টো পূৰ্ণ সংখ্যা, 0 হ'ব নাই, 0 বাহিৰে বেলেগ সংখ্যা হ'ব পাৰিব পূৰ্ণ। ৰেচনেল নাম্বাৰটো চাবা, পৰিমেয় সংখ্যাটো চাবা, p আৰু q দুইটাই অখণ্ড সংখ্যা হ'ব লাগিব। দুইটাই অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কি তোমালোকে জানা? দুইটাই অখণ্ড সংখ্যা হ'ব লাগিব, কিন্তু q টো not equal to 0 হ'ব। 0 টো কিন্তু অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা, কিন্তু 0 হ'ব নোৱাৰিব q ৰাশিটো। অখণ্ড সংখ্যা কি তোমালোকে জানা? মই আগৰ ভিডিঅ' এটাত অখণ্ড সংখ্যাৰ বিষয়ে অকণমান অৱগত কৰাইছিলো তোমালোকক। শূন্যক ধৰি সকলোবোৰ স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰ, শূন্যক ধৰি সকলো স্বাভাৱিক সংখ্যা আৰু সেই স্বাভাৱিক সংখ্যাবোৰৰ ঋণাত্মকবোৰক একেলগে আমি অখণ্ড সংখ্যা বুলি কওঁ। উদাহৰণস্বৰূপে 0, 1, 2, 3, -1, -2, -3, etc. এইবিলাক হ'ল অখণ্ড সংখ্যা। 1 ৰ ঋণাত্মক -1, 2 ঋণাত্মক -2, 3 ঋণাত্মক -3। সেইকাৰণে আমি কওঁ শূন্যক ধৰি সকলোবোৰ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকবোৰক একেলগে অখণ্ড সংখ্যা বুলি কয়। যি নহওক, মই এতিয়া অখণ্ড সংখ্যাৰ বিষয়ে তোমালোকক বহলাই নকওঁ। এতিয়া মই পৰিমেয় সংখ্যা আৰু ভগ্নাংশৰ মাজৰ পাৰ্থক্যটো উলিয়াব বিচাৰিছো। কি ক'লো? ইয়াত কোৱা হৈছিল যে m আৰু n দুইটাই পূৰ্ণ সংখ্যা হ'ব লাগিব এটা ভগ্নাংশ হ'বলৈ হ'লে, কিন্তু n টো কেতিয়াও 0 হ'ব নোৱাৰিব। আৰু পৰিমেয় সংখ্যা কৈছিলো p আৰু q দুইটাই অখণ্ড সংখ্যা, ইংৰাজীত ইন্টিজাৰ বুলি কয়। অখণ্ড সংখ্যা ইন্টিজাৰ হ'ব লাগিব, q টো not equal 0। এতিয়া উদাহৰণ দিলে কথাটো পৰিষ্কাৰ কৰিম চাবা। মই তোমালোকক ভগ্নাংশৰ উদাহৰণ দিম।
2/3 5/7 11/13 etc. এইবিলাক হল ভগ্নাংশ এই যেটো কনসেপ্ট দিলো মই ভগ্নাংশ কেনেকা ৰূপত থাকিব লাগে যেটো কনসেপ্ট দিয়া হল সেই কনসেপ্টটো মিলি আছে সোৱা 2 আৰু 3 দুইটা পূৰ্ণ সংখ্যা 5 আৰু 7 দুইটাই পূৰ্ণ সংখ্যা 11 আৰু 13 দুইটাই পূৰ্ণ সংখ্যা সেই গতিকে ইহঁত ভগ্নাংশ ৰূপত আছে এতিয়া এটো চাবা পূৰ্ণ সংখ্যা ৰূপটো চাবা 2/3 মই একেটা উদাহৰণ ললো 5/7 11/13 minus 2/3 5/-7 এইটা কিন্তু পরিমেয় সংখ্যা মই যে উদাহৰণত ভগ্নাংশ কিটা পরিমেয় সুমাই দিলো দেখিছানে 2/3 5/7 11/13 মই এইটা পরিমেয় মাজতো সুমাই দিলো কিয় বাৰু কাৰণ 2 আৰু 3 ভগ্নাংশ হবলৈ হলে পূৰ্ণ সংখ্যা হ'ব লাগিব 2 আৰু 3 পরিমেয় হবলৈ হলে অখণ্ড সংখ্যা হ'ব লাগিব 2 আৰু 3 পূৰ্ণ সংখ্যা হয় অখণ্ড সংখ্যা হয় সেইকাৰণে এটো পরিমেয় সংখ্যা হয় 5 আৰু 7 5/7 5 টো পূৰ্ণ সংখ্যা হয় 7 টো পূৰ্ণ সংখ্যা 5 আৰু 7 দুইটাই অখণ্ড সংখ্যা হয় সেইকাৰণে এটো অখণ্ড সংখ্যা হয় সৰি সেইকাৰণে এটো পরিমেয় সংখ্যা হয় আৰু ভগ্নাংশ হয় এটো চাবা এতিয়া -2/3 -2 টো পূৰ্ণ সংখ্যা হয় জানো এটো ভগ্নাংশ নহয় কিয় নহয় -2 টো হ'ব লাগিছিলে হৈছে অখণ্ড সংখ্যা -2 টো পূৰ্ণ সংখ্যা নহয় কাৰণ ভগ্নাংশ ৰূপটো হল দুইটা সংখ্যাই পূৰ্ণ হ'ব লাগিব -2 টো যেহেতু অখণ্ড সংখ্যা সেই গতিকে এটো ভগ্নাংশ শাৰীত নপৰে পরিমেয় শাৰীত পৰে 5/-7 5 টো যদিও পূৰ্ণ সংখ্যা -7 টো কিন্তু পূৰ্ণ সংখ্যা নাথাকিল সেই কাৰণে এই ৰাশিটো 5/-7 ৰাশিটো ভগ্নাংশ নপৰিল হল কিহত পরিমেয় সংখ্যা গম পালা পাৰ্থক্যটো তোমালোকে ইতিমধ্যে ধৰি পাইছা গতিকে আমি ক'ব পাৰো সকলোবোৰ ভগ্নাংশ পরিমেয় সংখ্যা হয় সকলোবোৰ ভগ্নাংশ পরিমেয় ৰূপত লিখিব পাৰি কিন্তু সকলোবোৰ পরিমেয় সংখ্যা ভগ্নাংশ নহয় যেনেকৈ উদাহৰণ এটো -2/3 টো ভগ্নাংশ নহয় পরিমেয় 5/-7 ভগ্নাংশ নহয় পরিমেয় কিন্তু অঙ্ক এটা সমাধান কৰিলে কিবা এটা ইকুৱেচন সমীকৰণ এটা সমাধান কৰিলে এনসাৰটো x ৰ মানটো বা y মানটো 5/-7 ওলাই যায় তেতিয়া আমি কওঁ যে x ৰ মান কি ওলাল বা y মান কি ওলাল বুলি কওঁ তেতিয়া আমি কওঁ যে 5/-7 ভগ্নাংশটো ওলাইছে হেতুকে আমি ভুলকে কওঁ 5/-7 ভগ্নাংশ লোৱা নাই 5/-7 বা -2/3 ৰাশিটো পরিমেয় সংখ্যাৰ ৰূপতে ওলাইছে x বা y মানটো পরিমেয় ৰূপ হেতু ভগ্নাংশ হ'ব নোৱাৰে এই পাৰ্থক্যটো স্পষ্টকৈ ওলাই গৈছে তোমালোকে এজে হল একেবাৰে তোমালোকে মন ৰাখিবলৈ হলে যে পরিমেয় সংখ্যা বিলাকত হৰ আৰু লব ৰাশি দুইটাতে ঋণাত্মক চিহ্ন থাকিব পাৰে কিন্তু ভগ্নাংশত কিটো ঋণাত্মক চিহ্ন নাথাকে অৰ্থাৎ অখণ্ড সংখ্যালৈ যাব নোৱাৰে কি সদায় পূৰ্ণ সংখ্যাৰ ৰূপত থাকিব মনত ৰাখিবা 0/1 এই ৰাশিটো চাবা মই যদি খুদো যে 0 টো ভগ্নাংশতে পরিমেয় কোনোবা যদি প্ৰশ্ন খুদে তেতিয়া ক'ব পাৰিবা 0 টো ভগ্নাংশ নে পরিমেয় 0 টো আমি ভগ্নাংশ ৰূপত লিখিব পাৰো সোৱা 0/1 মই তুমি কৈছিলো যে ভগ্নাংশ ৰূপত লিখিবলৈ হলে তোমালোকৰ দুইটা সংখ্যা পূৰ্ণ সংখ্যা হ'ব লাগিব কিন্তু তলৰ ৰাশিটো কেতিয়াও 0 হ'ব নোৱাৰিব কিন্তু তলৰ ৰাশিটো 1 আছে গতিকে আমি এটো ভগ্নাংশ ৰূপত লিখিব পাৰো হল তেনে 0/1 টো পূৰ্ণ সংখ্যা হয় নে পরিমেয় সংখ্যা হয় নে নহয় গতিকে 0 টো পরিমেয় সংখ্যাটো লিখিব পাৰো 0/1 দুইটাই অখণ্ড সংখ্যা সব দুইটাই ইন্টিজাৰ 0 টো এটা অখণ্ড সংখ্যা 1 টো এটা ইন্টিজাৰ গতিকে এটো পরিমেয় ৰূপতো লিখিব পাৰো 0 টো আৰু 0 টো আমি ভগ্নাংশ ৰূপতো লিখিব পাৰো এটোই ভাজ ডিফাইন্স পরিমেয় আৰু ভগ্নাংশৰ মাজত তোমালোকে নিশ্চয় ধৰি পাইছা
পৰিমেয় আৰু ভগ্নাংকৰ এই পাৰ্থক্যটো ধৰি পাৰিলে তোমালোকে ডাঙৰ লেভেলত ডাঙৰ অংক কৰিলে এই পাৰ্থক্যটো অনুধাৱন কৰি পাৰিলে অংকবিলাকৰ সমাধান কৰাটো অকণমান সহজ হৈ যায়। আজিৰে তোমালোকক মই এইখিনিকে দেখুৱালোঁ। নেক্সট ভিডিঅ'ত অন্য এটা টপিক লৈ মই তোমালোকৰ ওচৰলৈ আহিম। ধন্যবাদ। আজিলৈ আহিছোঁ।